ৰাইড আহি আছে মোৰ ভাগৰ আৰু লাষ্ট 10-15 দিনৰ ভিতৰতে যাম বুলি ভাবি আছোঁ এটা জেগাটোৰ নাম হৈছে শ্বিলং। তো শ্বিলঙত জানেই এতিয়া বহুত ডাঙৰ মানে কেইদিনমানৰ আগত কাণ্ড হৈ গৈছে, মানে জানেই কিবাকিবি ছোৱালী কিবাকিবি কেছ এইবোৰ গাড়ীৰ ভিতৰত ওলাই গৈছে, আপোনালোকেতো জানেই। তো এতিয়া ৰিক্সি অলপ মানে যাবলৈ, তো সেইবোৰ জেগাত এতিয়া ছোৱালী নহয়, মানে ছোৱালী লৈ গ'লেতো আপোনাৰ পুলিচেতো ৰখাবই। যদি আপোনালোকে ল'ৰাখিনি যায় আৰু ধুনীয়াকৈ তেতিয়া মানে অকণ প্ৰব্লেম নাই। তো ভাবি আছোঁ এনেকৈ প্লেন এটা কৰি আছোঁ যে যাম বুলি শ্বিলং ৰাইডত। তো কি হয় নাজানো, চাওঁ টাইমটো আহক, বেছি দিন নাই, 10-15 দিন ভিতৰতে যাম বুলি ভাবি আছোঁ। তো শ্বিলঙত চাব লগা জেগা কি আছে মই ভাবিলোঁ আপোনালোকক অলপমান কৈ দিওঁ, যদি আপোনালোকে যাম বুলি ভাবি আছে, যোনখিনিয়ে মানে যাম বুলি ভাবিছে তেতি গম পাব। তো ফাৰ্ষ্টে আপোনালোকে পাব পুলিচ বাজাৰ আৰু চাবলগীয়া জেগাই আৰু মানে এইটো যেনেকৈ আমাৰ এটা ভাল মানে এটা মানে ভিউ পইণ্ট আৰু মানে চাব পাৰিব। তাৰপাছতে আপোনালোকে লাইটলুম পাব। লাইটলুমটো বহুত মানে এইটো চাবলগীয়াই জেগা, আপোনালোকেতো জানেই কি ভাল লাগে সেইডোখৰ জেগা, একদম পাহাৰ। তো স্ক্ৰীণত মই ফটোবোৰ দি দিছোঁ, আপোনালোকে ধৰিব পাৰিব। তাৰপাছত ৱাটাৰফল তাৰপৰা ঢেৰ মানে ৱাটাৰফল আছে, বহুত ৱাটাৰফল আছে। চবতছে আটাইতকৈ ভাল ৱাটাৰফলটো হৈছে মানে চবতছে মানে পপুলাৰ ৱাটাৰফলটো হৈছে আপোনাৰ 7 ছিষ্টাৰ ৱাটাৰফল। তো সেইটোলৈ যাম বুলি ভাবি আছোঁ। তো তিনিটা এইকেইটাই মানে সেইকেইটাতে ফুৰিম, আৰু যদি পাৰোঁ তাৰ মাজতে কিবাকিবি ৱাটাৰফল যদি থাকে তো সেইকেইটা ফুৰিম, আৰু কিবাকিবি যদি থাকে চাবলগীয়া চাই মেলি আহিম। কিন্তু মই ভাবি আছোঁ যে মেইনলি লাইটলুম মোৰ মেইন টাৰ্গেট, বাকী সেইকেইটাতে গৈ ঘূৰি আহিম বুলি ভাবিছোঁ। আৰু লগতে আপোনালোকে যদি যাম বুলি ভাবিছে সেইকেইটা ঠাইত যাব ভাল পাব, আৰু মই ভিডিঅ' দিম আপোনালোকক চাব, চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়াহে মোৰ সেই ভিডিঅ'খিনি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, নহয় জানো। আৰু মোৰ চেনেলটো 5000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, সোনকালে ছাবস্ক্ৰাইব কৰি মোৰ 5000 কৰি দিয়ক, মানে সোনকালে আপোনাৰ পূৰা গ্ৰ' কৰক, যাতে 10K সোনকালে হওক। আৰু শ্বিলং যদি যাওঁ বহুত ধুনীয়া ব্লগ বনাম, ভাল দেখাম, ক'ত থাকিব পাৰি, কিমান কম খৰচত সোনকালে মানে কেনেকৈ পাব, কি কৰিব, চব ধুনীয়াকৈ ডিটেইলছত দেখাম, যাতে আপোনালোকৰ সুবিধা হওক পিছলৈ, যাতে আমাৰ ইয়াৰ পৰা কোনোবাই যদি যায়, নহয় জানো। 4-5 মাহমানৰ আগতে আমি ক'লৈ গৈছিলোঁ আপোনালোকে জানে, টাৱাং গৈছিলোঁ। তো এবাৰ যাম আমি শ্বিলং। তো ৰাইড ষ্টাৰ্ট হ'ব আৰু কেইদিনৰ পিছত। খালি মেইনলি এটাই, মোৰ GoPro নাই কাৰণে মোৰ অকণ প্ৰব্লেম হৈ যায় মানে ব্লগ শ্বুট কৰোঁতে। তো মই iPhone 12টোৱে শ্বুট কৰি থাকোঁ। তো একো নাই, প্ৰব্লেম নাই, অলপমান গ্ৰ' কৰি লওঁ নিজৰ চেনেলটো, তাৰপাছত GoPro ল'ম, নহয় জানো। তো ভালদৰে ব্লগ বাইকৰ ওপৰতো দিম। তো ভাবি আছোঁ সেই কথাটো, কিন্তু অকণমান পইচাটোৰ ওপৰতো কথা আৰু। তো যি হওক নহওক, শ্বিলং প্লেনটো আমি এতিয়া ভাবিছোঁ, তো যাম মেইন প্লেচ আমি ঘূৰিম বুলি ভাবিছোঁ। তো মই নিজৰ ব্লগ মানে মোৰ নিজৰ লাইফষ্টাইলটো মই আপোনালোকৰ ভিডিঅ'ত দেখাই থাকোঁ, মোৰ ভাল লাগে। তো আপোনালোকৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব মন যায় ছাবস্ক্ৰাইব কৰক, মোৰ ভিডিঅ'বোৰ চাব। অ'কে, টাটা, বাই।